মৰাণ পৌৰসভা চৌহদত এখন আটক ধুনীয়া চুকাফা শিশু উদ্যানৰ শুভ উদ্বোধন কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ মৰাণ নগৰত মৰাণ পৌৰসভাৰ চৌহদত আজি সন্ধিয়া এখন আটক ধুনীয়া চুকাফা শিশু উদ্যান শুভ উদ্বোধন কৰা হয়। উদ্যানখনৰ ফিতা কাটি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত ভাষণ প্ৰদান কৰে মন্ত্ৰী যোগেন মহন, মামৰা সমজিলাৰ আয়ুক্ত দিনসিংভা বৰুৱা, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰ, BDO উৎপল গগৈ আৰু গণমান্য ব্যক্তিসকলে উপস্থিত থাকে। প্ৰাক্তন ছাত্ৰ নেতা অভিলাষ শৰ্মাই আঁত ধৰা সভাখনত আদৰণি ভাষণ আগবঢ়ায় মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ কুমাৰ দত্তই। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পাছত মৰাণ নগৰত এনে এখন শিশু উদ্যান নিৰ্মাণ হোৱাত মৰাণবাসী আনন্দিত হয়। পৌৰপতি অৰূপ কুমাৰ দত্তৰ নেতৃত্বত উদ্যানখন নিৰ্মাণ হোৱাত মৰাণবাসী ৰাইজে পৌৰপতিৰ শলাগ লয়। শেষত শলাগৰ শৰাই আগবঢ়ায় মৰাণ পৌৰসভাৰ উপ পৌৰপতি উদয় শংকৰ গগৈয়ে। উল্লেখ্য যে প্ৰায় 25 লাখ টকাৰ পুঁজিৰে 1.5 বিঘা ভূমিত নিৰ্মিত উদ্যানখনত শিশুসকলৰ খেলা-ধূলা, কফি শ্বপ, ৰেষ্টুৰেণ্ট, য়োগা আৰু লাফিং কেন্দ্ৰ, পুস্তকালয়, মিউজিয়াম ইত্যাদিৰ ব্যৱস্থা কৰা হৈছে। অলপ আগতেই আমি মাননীয় মন্ত্ৰী মহোদয় যোগেন মোহন ডাঙৰীয়াই ফিতা কাটি পাৰ্কখন শুভ উদ্বোধন কৰিলে আৰু ৰাইজৰ মাজত এই পাৰ্কখন মই উৎসৰ্গা কৰিছোঁ। আৰু এটা কথা হ'ল কি, মৰাণত এনেকুৱা এটা ধৰণৰ পাৰ্ক নাছিলে। মই মনতে ভাবি আছিলোঁ, বহুত দিনৰ মোৰ সপোন আছিলে যে এনেকুৱা ধৰণৰ এটা পাৰ্ক মই বনাম, যি নেকি মৰাণবাসী ৰাইজৰ লগতে বাহিৰত যিসকল মানুহ আহে মৰাণত ফুৰিবলৈ, মৰাণত একো এটা ফুৰিবলৈ জেগা নাই, যাতে ইয়াতে আহি যাতে আনন্দ উপভোগ কৰে, সেই ক্ষেত্ৰত চিন্তা কৰি মই এই পাৰ্কখন এটা নতুন ইউনিকত বনাইছোঁ। নতুন ধৰণৰ কিছুমান ট্ৰেডিশ্যনেল বস্তু মই ৰাখিছোঁ, যেনেকৈ আপোনাৰ ট্ৰেডিশ্যনেল টকৌ পাতেৰে ঘৰ দুটা বনাইছোঁ আৰু বিভিন্ন ধৰণৰ চেল্ফি পইণ্টৰ পৰা আদি কৰি আমাৰ কফি শ্বপৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ কিছুমান বস্তু মই ফুলৰ বাগিচাৰ পৰা আদি কৰি সকলো ধৰণৰ ইউনিক বনাইছোঁ মই। আৰু এইখন পাৰ্ক বনাওঁতে মোৰ টাইম অকণমান লাগিলে, হ'লেও মোৰ মনৰ যিটো সপোন আছিলে যে মই চেয়াৰমেন হ'লোঁ মৰাণ মিউনিচিপালিটি বৰ্ডত, মই কি কৰিম, কিবা এটাতো কৰিব লাগিব। মই ভাবিলোঁ যে মোক কিবা কাম কৰিবলৈ হ'লে মই প্ৰথমতে মৰাণ পৌৰসভাখন ধুনীয়াকৈ ৰাখিব লাগিব। সেইকাৰণে মৰাণ পৌৰসভাখন যিমান পাৰোঁ উন্নতিকৰণ কৰি লগতে কিনাৰত থকা শিশু উদ্যানখন মই চুকাফা শিশু উদ্যান নামেৰে নামাকৰণ কৰি উদ্যানখন মই ৰাইজৰ মাজত আজি উপভোগ কৰিবৰ কাৰণে মুকলি কৰি দিছোঁ। আৰু এই উদ্যানখন মৰাণবাসী ৰাইজৰ লগতে সকলো ৰাইজৰ, দেশবাসী ৰাইজৰ কাৰণে এখন উৎসৰ্গা কৰিছোঁ। আৰু এই উদ্যানখন যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তাৰ ক্ষেত্ৰত মৰাণবাসী ৰাইজক মই অনুৰোধ জনাম। আৰু বিশেষকৈ সকলো ৰাইজ আজি উপভোগ কৰিব পাৰিব, বিভিন্ন সময়ত আহি পিনে ইয়াতে উপভোগ কৰিব পাৰিব। আৰু যিবিলাক বস্তু আপুনি দেখিছে, মই এটা আপোনাৰ লাফিং পইণ্ট খুলিছোঁ, ইয়াত যোগা আৰু লাফিং একেলগে হ'ব, ইয়াত ক্ৰছ দিয়া হ'ব। আৰু এটা মই মিউজিয়াম খুলিছোঁ, লগত মিউজিয়ামৰ বস্তু বনাই দিছোঁ। তাত আপোনাৰ মিউজিয়ামৰ লগতে আপোনাৰ লাইব্ৰেৰী এটা হ'ব, কিতাপ চিতাপ পঢ়িব পাৰিব, মানে এনেই উপভোগ কৰিব পাৰিব কিছুমান। আৰু এইটো আপোনাৰ কফি শ্বপ এটা বনাই দিছোঁ, লগত ট্ৰেডিশ্যনেল আমাৰ দেখিছেখিনি খোৱা বোৱাৰ ক্ষেত্ৰতো মই মানে এটা ৰিজৰ্ট টাইপৰ পাৰ্ক বনাইছোঁ মই। এইটো তাৰ মৰাণত এনেকুৱা নাছিলে, সেইটো কাৰণে মই ভাবিলোঁ এনেকুৱা ধৰণৰ কিছুমান কাম কৰোঁ, যেনেকৈ ৰাইজেও ভাল পাব, ৰাইজেও উপভোগ কৰিব পাৰিব। মই সেইটো ভাবিয়ে মই আজি এইখন উদ্যান ৰাইজৰ মাজত মুকলি কৰি দিছোঁ।